বিধানসভাৰ মজিয়ালৈ এনেদৰেই এখন ঠেলাত আচলতে মাছ কণী মুৰ্গী তামোল এনেধৰণৰ সামগ্ৰী লৈ তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছে। চুপাৰী ২৬ লাখ টকা এক ট্ৰাকত, মাছত ৬,০০০ টকা এক ট্ৰাকত, ব্ৰইলাৰ ৩৬,০০০ টকা এক ট্ৰাকত, কণী এটা ৩ টকা, এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আচলতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম, যিহেতু বেনাৰ পোষ্টাৰ লৈ এনেদৰে অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কালিৰ দিনটোতো ব্যতিক্ৰমী ৰূপত বা পৰহিৰ দিনটোতো ব্যতিক্ৰমী ৰূপত অখিল গগৈক দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোতো এনেদৰে বেনাৰ পোষ্টাৰ লৈ চিণ্ডিকেটৰ অৱসান ঘটক বা মূল্যবৃদ্ধি ৰোধ কৰক, এনেধৰণৰ বেনাৰ পোষ্টাৰ লৈ আজি বিধানসভালৈ আহিছে। বিধায়ক আৱাসৰ যিটো মূল পথ, যিটো পথেৰে আচলতে অসম বিধানসভালৈ আহে, সেই পথত এনেদৰে মাছ, চুপাৰী, মুৰ্গী, কণী এনেধৰণৰ সামগ্ৰী আৰু ক'ত কিমান কেনেদৰে আচলতে চিণ্ডিকেটৰ ধন সংগ্ৰহ কৰা হয়, সেই ধনৰ নিৰিখ আচলতে নিৰ্ধাৰণ কৰি তেওঁ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি এই ঠেলাখনৰ দৃশ্য দেখুৱাইছোঁ। এনেদৰে শ্ৰীৰামপুৰ গেটেৰে এখন বেনাৰ দেখুৱাবলৈ চেষ্টা কৰিছে, এয়া বিশ্বই দেখুৱাইছে। এখন শ্ৰীৰামপুৰ গেটৰ দৃশ্য দেখুৱাইছে আৰু শ্ৰীৰামপুৰ গেটত সন্মুখত বহি এটা প্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা গণি থকাৰ এখন ছবি, আনটো প্ৰান্তত জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰী এখন টেবুল লৈ ৰচিদ দি ধন সংগ্ৰহ কৰাৰ যি ছবি, সেই ছবি দেখিবলৈ পোৱা গৈছে। আমি এয়া দেখুৱাইছোঁ। এয়া আচলতে আজিৰ দিনটোত অখিল গগৈয়ে এনেদৰেই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা আমি দেখুৱাইছোঁ। বিধানসভাৰ মজিয়ালৈ এনেদৰেই এখন ঠেলাত আচলতে মাছ কণী মুৰ্গী তামোল এনেধৰণৰ সামগ্ৰী লৈ তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছে। চুপাৰী ২৬ লাখ টকা এক ট্ৰাকত, মাছত ৬,০০০ টকা এক ট্ৰাকত, ব্ৰইলাৰ ৩৬,০০০ টকা এক ট্ৰাকত, কণী এটা ৩ টকা, এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আচলতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম, যিহেতু বেনাৰ পোষ্টাৰ লৈ এনেদৰে অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কালিৰ দিনটোতো ব্যতিক্ৰমী ৰূপত বা পৰহিৰ দিনটোতো ব্যতিক্ৰমী ৰূপত অখিল গগৈক দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোতো এনেদৰে বেনাৰ পোষ্টাৰ লৈ চিণ্ডিকেটৰ অৱসান ঘটক বা মূল্যবৃদ্ধি ৰোধ কৰক, এনেধৰণৰ বেনাৰ পোষ্টাৰ লৈ আজি বিধানসভালৈ আহিছে। বিধায়ক আৱাসৰ যিটো মূল পথ, যিটো পথেৰে আচলতে অসম বিধানসভালৈ আহে, সেই পথত এনেদৰে মাছ, চুপাৰী, মুৰ্গী, কণী এনেধৰণৰ সামগ্ৰী আৰু ক'ত কিমান কেনেদৰে আচলতে চিণ্ডিকেটৰ ধন সংগ্ৰহ কৰা হয়, সেই ধনৰ নিৰিখ আচলতে নিৰ্ধাৰণ কৰি তেওঁ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি এই ঠেলাখনৰ দৃশ্য দেখুৱাইছোঁ। এনেদৰে শ্ৰীৰামপুৰ গেটেৰে এখন বেনাৰ দেখুৱাবলৈ চেষ্টা কৰিছে, এয়া বিশ্বই দেখুৱাইছে। এখন শ্ৰীৰামপুৰ গেটৰ দৃশ্য দেখুৱাইছে আৰু শ্ৰীৰামপুৰ গেটত সন্মুখত বহি এটা প্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা গণি থকাৰ এখন ছবি, আনটো প্ৰান্তত জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰী এখন টেবুল লৈ ৰচিদ দি ধন সংগ্ৰহ কৰাৰ যি ছবি, সেই ছবি দেখিবলৈ পোৱা গৈছে। আমি এয়া দেখুৱাইছোঁ। এয়া আচলতে আজিৰ দিনটোত অখিল গগৈয়ে এনেদৰেই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা আমি দেখুৱাইছোঁ।